Hello friends, welcome to Legal GK. জাগো গ্ৰাহক জাগো। আমি কনজিউমাৰ হিচাপে বা আমি গ্ৰাহক হিচাপে কিছুমান আমাৰ ৰাইটছ আছে। আমি যদি বস্তু এটা কিনিবলৈ যাওঁ তেতিয়াহ'লে আমি নাভাবোঁ যে আমাৰ কেনেকুৱা ধৰণৰ ৰাইটছ আছে বা আমাৰ কিছুমান ৰাইটছ কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত প্ৰটেক্ট হৈ আছে। চ' আজি আমি ডিছকাছ কৰিম কনজিউমাৰ প্ৰটেকশ্যন ল' কি আছে আমাৰ ইণ্ডিয়াত। প্ৰথম কুৱেশ্যনটো হৈছে দ্য কনজিউমাৰ প্ৰটেকশ্যন এক্ট 1986 ইনেক্টেড ইন। যদিও আমাৰ ৰিচেণ্টলি কনজিউমাৰ প্ৰটেকশ্যন এক্টখন ৰিপ্লেচ কৰি পেলাই 2019ত এখন নতুন কনজিউমাৰ প্ৰটেকশ্যন এক্ট বনোৱা হৈছে, কিন্তু যিখন অৰিজিনেল আছিলে 1986ত সেইখন কোনটো চনত বা কোনটো ডেটত ইনেক্ট কৰা হৈছিলে। ইয়াত 4টা অপশ্যন দিয়া হৈছে আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 24 অক্টোবৰ 1986। নেক্সট কুৱেশ্যন ইজ এজ পাৰ ছেকশ্যন 2(1)(b) অফ কনজিউমাৰ প্ৰটেকশ্যন এক্ট 1986 কমপ্লেইনেণ্ট মিনছ। চ' কমপ্লেইনেণ্ট মানে কি হৈছে, এইটো 1986ৰ ছেকশ্যন 2(1)(b)ত যিটো ডেফিনেশ্যন দিয়া হৈছে তাত তলৰ গোটেইকেইটাই ইনক্লুড হয়। অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ। কমপ্লেইনেণ্ট মিনছ এ কনজিউমাৰ, এনি কনজিউমাৰ এছ'চিয়েশ্যন registered under the Companies Act of 1956 আৰু the central government or any state government। এই গোটেইকেইটাই শুদ্ধ হয়। এজ এ কমপ্লেইনেণ্ট আমি এই গোটেইকেইটাই এপ্লাই কৰিব পাৰোঁ। নেক্সট কুৱেশ্যন ইজ এজ পাৰ ছেকশ্যন 2(1)(c) of Consumer Protection Act, complaint means any allegation in writing made by a complainant that a trader or service provider has charged for the goods or service a price in excess of the price। চ' যেতিয়া আমাৰ ট্ৰেডাৰ বা ছাৰ্ভিচ যোনে আমাক প্ৰভাইড কৰে তেখেতসকলে যদি আমাৰ পৰা বেছি দামত বস্তু এটা যদি আমাৰ পৰা যদি বস্তু এটা কিনাৰ বিনিময়ত বেছি দাম লয় তেতিয়াহ'লে আমি এলিগেশ্যন দিব পাৰোঁ। ইন ৰাইটিং আমি এলিগেশ্যন দিব পাৰোঁ, কমপ্লেইন দিব পাৰোঁ। চ' ইয়াত তলত কোনকেইটা শুদ্ধ হ'ব, ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি A, B, C and D। চ' এত আছে the price fixed by or under any law for the time being in force। B-ত আছে displayed on the goods or any package containing such goods displayed on the price list exhibited by him and agreed between the parties। চ' ইয়াত যিকেইটা অপশ্যন দিছে সেই যিকোনো এটা হ'লেই আমি এজ এ এখন কমপ্লেইন আমি দিব পাৰোঁ, এটা এলিগেশ্যন আনিব পাৰোঁ against that trader or the service provider। So next question is in case of death of a consumer who can prefer complaint under section 2(1)(b) of Consumer Protection Act 1986। So যদিহে কনজিউমাৰৰ মৃত্যু হয় তেতিয়াহ'লে who can prefer complaint under the 1986 Act। So ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হিজ লিগেল হায়াৰ্ছ অৰ ৰিপ্ৰেজেণ্টেটিভ। চ' লিগেল হায়াৰ বা যোন ৰিপ্ৰেজেণ্টেটিভ আছে তেখেতে এই কনজিউমাৰজনৰ মৃত্যুৰ পিছত সেই কমপ্লেইনটো কেৰি কৰিব পাৰিব। নেক্সট কুৱেশ্যন ইজ এজ পাৰ ছেকশ্যন 2(1)(a) of Consumer Protection Act, appropriate laboratory means a laboratory or organization। ইয়াত 3টা অপশ্যন দিয়া হৈছে আৰু ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি। আল্টিমেটলি এই তিনিওটা অপশ্যনে শুদ্ধ হয়। দ্য লেবৰেটৰী অৰ দ্য অৰ্গেনাইজেশ্যন ৰিকগনাইজড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ ষ্টেট গভৰ্ণমেণ্ট অৰ ফাইনেন্স অৰ এইডেড বাই দ্য চেণ্ট্ৰেল গভৰ্ণমেণ্ট অৰ এ ষ্টেট গভৰ্ণমেণ্ট ফৰ কেৰিং আউট analysis or test of any goods with a view to determining whether such goods suffer from any defect।
সো এই যিকোনো এটা হলে আমি ক'ব পাৰোঁ সেই লেবৰেটৰী বা অৰ্গেনাইজেশ্যনটো আমাক এপ্ৰপ্ৰিয়েট লেবৰেটৰী বুলি আমি ক'ব পাৰোঁ নেক্সট কুৱেশ্যন ইজ As per Section 2(1)(c) of Consumer Protection Act, complaint means an allegation in writing made by a complainant that so complaint বিলাক কেনেকুৱা ধৰণৰ হ'ব পাৰে ইয়াত Section 2(1)(c) যিকেইটা অপশ্যন দিছে তলত উল্লেখ কৰা কোনটো শুদ্ধ হয় ইয়াত আটাইকেইটা শুদ্ধ হয় so option D is the correct answer So, complaint কেনেকুৱা হ'ব পাৰে any allegation in writing made by a complainant that an unfair trade practice or a restrictive trade practice or the goods or service bought hired suffer from one or more defects or deficiency. Option 3 আছে a trader or service provider has charged a price in excess of the price আৰু Options 4 আছে goods or services which are hazardous or likely to be hazardous to life and safety of the public when used. So ইয়াত এটা আছে unfair trade practice বা restrictive trade practice তাৰোপৰি যদি কিবা ডিফেক্টছ থাকে বা ডেফিচিয়েঞ্চি থাকে অপশ্যন 3 যিটো আছে যদিহে আমাৰ পৰা বেছি প্ৰাইচ লয় যদি দাম বেছি হয় তাৰোপৰি যদি কিবা হাজাৰডাছ সাবষ্টেন্স থাকে বা আমাৰ যদি লাইফৰ প্ৰতি কিবা ভাবুকি আহি পৰে সেই প্ৰডাক্টৰ পৰা তেতিয়াও আমি কমপ্লেইন দিব পাৰোঁ ঠিক আছে সো কাম টু নেক্সট কুৱেশ্যন As per Section 2(1)(j) of the Act, manufacturer means a person. So, manufacturer মানে কোনবিলাক মানুহক বুজায় ইয়াত তিনিটা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি Manufacturer মানে হৈছে a person who makes or manufactures any goods or part thereof. Option 2 আছে does not make or manufacture any goods but assembles parts thereof made or manufactured by others. So এটা হৈছে যোনে manufacture কৰে আৰু এটা হৈছে যদিও manufacture নকৰে but assemble কৰে কিছুমান part assemble কৰে thereof made or manufactured by others যদিও আনে সেইটো বস্তু manufacture কৰে but যোনে assemble partত নিয়োজিত হৈ আছে তেখেতসকলকো আমি manufacturer বুলি আমি ধৰোঁ আৰু option 3 আছে puts or causes to be put his own mark on any goods made or manufactured by any other manufacturers যদিও বেলেগ এজনে manufacture কৰে তথাপিও যদি puts or causes to be put his own mark যদি নিজৰ mark কিবা ইউজ কৰে তেতিয়াহ'লে সেই মানুহজনেও manufacturer আণ্ডাৰত manufacturer যিটো ডেফিনেশ্যন আছে কনজিউমাৰ প্ৰটেকশ্যন এক্টৰ আণ্ডাৰত পৰিব নেক্সট কুৱেশ্যন ইজ which section of the Consumer Protection Act states about the unfair trade practice unfair trade practice to কোনটো সেকশনৰ আণ্ডাৰত ডিফাইন কৰা হৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সেকশন 2 subsection 1R next question is unfair trade practice includes so আমি already পাইছো যে section 2(1)R ত unfair trade practice define কৰা হৈছে আৰু ইয়াত ডেফিনেশ্যনটো কোনটো হয় ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি unfair trade practice includes falsely represents that the goods or service are of a particular standard quality or grade so যদি আমি false representation কিবা দিয়ে বস্তু এটাৰ কিনাৰ ক্ষেত্ৰত তেতিয়াহ'লে আমি হেতু unfair trade practice বুলি ধৰিম তাৰোপৰি falsely represents any rebuilt second hand renovated reconditioned or old goods as new goods পুৰণা বস্তু এটা যদি আমাৰ সন্মুখত নতুন বস্তু বুলি বা সেকেন্ড হ্যান্ড বস্তু বুলি আমাৰ সন্মুখত যদি বিক্ৰী কৰে তেতিয়াহ'লে আমি এটো unfair trade practice বুলি ধৰিম
তাৰোপৰি যদিহে কিবা বস্তু ৰিপ্ৰেজেণ্টছ or that sponsorship, approval, performance or characteristic accessories, uses or benefits which such goods or services do not have. So যদি কিবা এটা বস্তু যিটো বস্তু নায়ে সেই প্ৰডাক্টটোত বা সেই সাৰ্ভিসত যদি আমাক ফলছলি ৰিপ্ৰেজেণ্ট কৰে ইন কেছ অফ সাম পাৰফৰ্মেন্স বা কিবা যদি কেৰেক্টাৰিষ্টিক্স আমাক ফলছলি বেছি বেনিফিট হ'বৰ কাৰণে আমাৰ সন্মুখত দাঙি ধৰে তেতিয়াহ'লে it will be called as unfair trade practice. So এই গোটেই কেইটাই হৈছে unfair trade practice. Come to next question. Next question is, which section of the Act states about the Central Consumer Protection Council? So Central Consumer Protection Council define কৰা হৈছে under section 4 of the Act. Next question is, which of the following are the objects of the Consumer Protection Council? Ki object hoy Consumer Protection Councilor? So yat option ase sarita aru atai keta option e shuddho hoy. So first option to ase the right to be protected against the marketing of goods and services which are hazardous to life and property. Jodi kiba amar life aru property against যদি কিবা hazardous effect হয় তেতিয়াহ'লে the main object of the Consumer Protection Council is to protect us from that hazardous substance. তাৰোপৰি option 2 আছে the right to be informed about the quality, quantity, potency, purity, standard and price of goods and services so as to protect the consumer against unfair trade practice. So next option ase amar jitu consumer rights ase hetu jate protect hoi thake from unfair trade practice. Next ase the right to seek redressal against unfair trade practices or restrictive trade practices or unscrupulous exploitation of consumers. So main aim hoise Consumer Protection Council jetia bonaisile the main aim hoisile to right to seek redressal against unfair trade practice. So amar against ba consumer against jodi kiba unfair trade practice hoy tetia hole ei council e amar he trade practice amak tar pora protect কৰিব বা আমাৰ against যদি কিবা exploitation হয় তেতিয়াহ'লে it will reduce that exploitation. আৰু option 4 আছে the right to consumer education. So আমাৰ যিখিনি কনজিউমাৰ আছে সেইখিনিক যদি আমি ভালকে সঠিককে এডুকেশ্যন বা এৱেৰনেছ কৰিব পাৰোঁ তেতিয়াহ'লে আমি সহজে সেই unfair trade practiceৰ পৰা exploit নহওঁ. So এইটো হৈছে Consumer Protection Councilৰ আন এটা objective. So আটাই কেইটা আমাৰ সেই councilৰ main objective. So come to next question. Which section of the Consumer Protection Act states about the State Consumer Protection Council? So আমাৰ State Consumer Protection Council কোনটো সেকশনত ডিফাইন কৰা হৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব option A section 7. Next question is, which section of the Consumer Protection Act stipulate that the state government shall establish for every district a council to be known as District Consumer Protection Council? So under this act, under this Consumer Protection Act, আমাৰ District Consumer Protection Council আছে, State Consumer Protection Council আছে আৰু National Consumer Protection Council আছে. So ইয়াত সুধিছে যে কোনটো সেকশনৰ আন্ডাৰত দিয়া হৈছে যে state government shall establish for every district a council that is known as District Consumer Protection Council. ইয়াত শুদ্ধ উত্তৰটো হ'ব option D section 8A. Next question is, under section 9 of the Consumer Protection Act, which of the following consumer disputes redressal agencies were constituted for the purposes of this act?
সো সেকশন 9ত তলত উল্লেখ কৰা কোনটো কনজিউমাৰ ডিসপিউটছ ৰিড্ৰেছেল এজেন্সিজ were constituted for the purpose of this act. সো এই যিখন এক্টত আমাৰ প্ৰভিজনছবিলাক দিছে তাৰ ৰিড্ৰেছেলৰ কাৰণে তলত উল্লেখ কৰা কোনবিলাক এজেন্সি একচুৱেলি আমাৰ এই এক্টখনত দিয়া হৈছে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 1, 2 and 3 অপশ্যন 1ত আছে a consumer dispute redressal forum in each district of the state অপশ্যন 2ত আছে a consumer dispute redressal commission in the state আৰু অপশ্যন 3ত আছে national consumer dispute redressal commission সো ইয়াত আমাৰ ডিস্ট্ৰিক্ট ফৰামৰ কথা কৈছে নেক্সট কৈছে আমাক ষ্টেট লেভেলত আমাৰ কনজিউমাৰ ডিস্পিউট ৰিড্ৰেছেল কমিশ্যন আছে আৰু নেশ্যনেল লেভেলতো আমাৰ এটা কমিশ্যন আছে সো নেক্সট কুৱেশ্যন ইজ The president of the district forum shall be a person who has been or is qualified to be a so district forumৰ president হ'ব কাৰণে এজন মানুহৰ কোৱালিফিকেশ্যন কি হ'ব লাগিব ইয়াত চাৰিটা অপশ্যন আছে আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দ্যাট মিন্স ডিস্ট্ৰিক্ট জাজ এজন ডিস্ট্ৰিক্ট জাজেহে আমাৰ ডিস্ট্ৰিক্ট ফৰামৰ প্ৰেচিডেণ্ট হিচাপে এপইণ্ট হ'ব পাৰে নেক্সট কুৱেশ্যন ইজ what are the qualifications to be appointed as the member of consumer dispute redressal forum or the commission so qualification কি হ'ব লাগিব কনজিউমাৰ ডিস্পিউট ৰিড্ৰেছেল ফৰামৰ বা কমিশ্যনৰ মেম্বাৰ হ'ব কাৰণে সো ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1, 2 and 3 সো ইয়াত তিনিটা অপশ্যনে দিয়া হৈছে এজন মানুহ বা ডিস্ট্ৰিক্ট ৰিড্ৰেছেল ফৰামৰ কাৰণে মেম্বাৰ হ'বৰ কাৰণে কোৱালিফিকেশ্যন থাকিব লাগিব he must not less than 35 years 35 years সতকে তলৰ হ'ব নোৱাৰিব সো প্লাছ হ'ব লাগিব 35 years বা 35 yearsৰ ওপৰৰ হ'ব লাগিব possess a bachelor degree from a recognized university bachelor degree থাকিব লাগিব আৰু be persons of ability integrity and standing ability integrity and standing means must have qualified for that particular job or to be a member of the commission next question is every member of the district forum shall hold office for a term of so district forumৰ member কিমান বছৰৰ কাৰণে এপইণ্ট কৰা হয় ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 5 years or up to the age of 65 years whichever is earlier so 5 years হ'ব লাগিব নহ'লে 65 years হ'ব লাগিব whichever is earlier যেটোৱে আগতে পায় মানে 5 years নাইবা 65 yearsৰ ভিতৰত তেখেতৰ ৰিটায়াৰ্ড হ'ব next question is choose correct means ইয়াত কুৱেশ্যনটো একচুৱেলি 2019ত যিখন নতুন এক্ট আহিছে তাৰ ওপৰত বেছ কৰি দিয়া হৈছে so the under the consumer protection bill it now it becomes act consumer protection act there is provision for central government to set up a central consumer protection authority CCPA the authority will have power to impose a penalty on a manufacturer or a endorser of up to 10 crore rupees and imprisonment for up to 2 years for a false or misleading advertisement. So, প্ৰথমটো দিছে যে Central Consumer Protection Authority. Yes, it is the correct option of this question. ইয়াত শুদ্ধ উত্তৰটো হ'ব only 1. Next question is the Consumer Protection Act of 2019 came into force from so Consumer Protection Act যিখন আমাৰ 2019ত ৰিপ্লেচ কৰা হৈছে তাৰ বিষয়ে ডিটেইলছ মই আন এটা ভিডিঅ'
বনাইছিলোঁ আৰু সেই ভিডিঅ'টো যদি চাব বিচাৰে তেতিয়াহ'লে মই ডেছক্ৰিপশ্যন বক্সত লিখি দিম তাত গ'লে আপোনালোকে গম পাব যে কেনেকুৱা ধৰণৰ প্ৰভিজনছ নতুন এক্টখনত এড কৰা হৈছে আৰু এই নতুন এক্টখন কেতিয়া কাম ইনটু ফ'ৰ্চ ফ্ৰম ইয়াত 4টা অপশ্যন দিয়া হৈছে 4টা বিভিন্ন ডেট দিয়া হৈছে ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 20 জুলাই 2020 2020 চনৰ 20 জুলাই তাৰিখৰ পৰা এই নতুন কনজিউমাৰ প্ৰটেকশ্যন এক্টখন এনফৰ্চ হৈছিলে চ' আজিৰ ছেশ্যনৰ শেষৰ প্ৰশ্নটোলৈ আহোঁ হুইচ অফ দ্য ফলোইং ইজ অৰ আৰ চেলিয়েণ্ট ফিচাৰ অফ দ্য কনজিউমাৰ প্ৰটেকশ্যন এক্ট 2019 চ' ইয়াত 4টা অপশ্যন দিয়া হৈছে আৰু এই 4টা অপশ্যনৰ গোটেইকেইটাই নতুন এক্টখনত আমাৰ সংযোজন কৰা হৈছে প্ৰথমটো হৈছে চেণ্ট্ৰেল কনজিউমাৰ প্ৰটেকশ্যন অথৰিটি কনজিউমাৰ প্ৰটেকশ্যন কাউন্সিল আৰু প্ৰডাক্ট লাইবিলিটি তাৰোপৰি নতুনকৈ সংযোজন কৰা হৈছে ৰুলছ অন ই-কমাৰ্চ এণ্ড ডাইৰেক্ট চেলিং চ' আটাইকেইটাই আমাৰ নতুন এক্টখনত এড কৰা হৈছে চ' এইকেইটা আছিলে আমাৰ কনজিউমাৰ প্ৰটেকশ্যন ৰিলেটেড কেইটামান MCQs হোপ ইউ লাইক দ্য ছেশ্যন যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' চাবৰ কাৰণে প্লিজ ডু ছাবস্ক্ৰাইব মাই চেনেল থেংক ইউ